নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আসাম পুলিচ আৰু SSC GDৰ বাবে LCM আৰু HCF চেপ্টাৰৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ডেইলি ভিডিঅ'ৰ আপডেট পাবলৈ সক্ষম হয়। তো অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব আমাক কি বুলি কৈছে, কুৱেশ্যন নাম্বাৰ 1 25, 30 আৰু 60ৰ LCM নিৰ্ণয় কৰা। আমাক LCM নিৰ্ণয় কৰিব দিছে। এতিয়া আমি যদি LCM নিৰ্ণয় কৰোঁ, চাব কাৰ কাৰ উলিয়াব দিছে 25, 30 আৰু 60। এটাকে চাব আমি যদি 5ৰে কাটো, 5 5 গুণ 25, 5 6 গুণ 30, 5 12 60 আৰু 6 গুণে 6, 6 2 গুণ 12, এফালে থাকিল 5। এটাকে LCM কিমান হৈ যাব 5 × 6 × 5 × 2। এটাকে 5 6 গুণ 30, 30 5 গুণ 150, 150 লগত 2 পইণ্ট গ'লে কিমান পাম আমি 300। এটাকে LCM কি হৈ যাব 300। এটাকে অপশ্যন কোনটো ৰাইট হৈ যাব, অপশ্যন ডি ইজ ৰাইট এনচাৰ। কুৱেশ্যন নাম্বাৰ 2 25, 30 আৰু 50ৰ লসাগু নিৰ্ণয় কৰা, মানে LCM উলিয়াব দিছে। এতিয়া চাব LCM 25, 30 আৰু 50। এটাকে চাব 5ৰে 5 5 গুণ 25, 5 6 গুণ 30, 5 10 গুণ 50 আৰু যাব 2ৰে যাব 2 3 গুণ 6, 2 5 গুণ 10, এইটো 5। আৰু যদি আমি 5ৰে কাটো 5 গুণে 5, 3, 5 গুণে 5। এটাকে LCM কি হৈ যাব 5 × 2 × 5 × 3। এটাকে 5 2 গুণে 10, 10 5 গুণ 50, 50 3 গুণ কিমান 150। এটাকে অপশ্যন কোনটো ৰাইট হৈ যাব, অপশ্যন এ ইজ ৰাইট এনচাৰ 150। কুৱেশ্যন নাম্বাৰ 3 36 আৰু 390ৰ আমাক কি উলিয়াব দিছে, HCF উলিয়াব দিছে। এটাকে চাব আমি HCF কেনেকৈ উলিয়াম। এইফালে আছে 390, 36এ আমি কি কৰিব লাগিব, ডিভাইড কৰিব লাগিব। এটাকে 36এ যদি আমি 10 বাৰ কৰোঁ তেনেহ'লে কিমান পাম 360। থাকিব কিমান বাকী 0, 9 5 হৈ গ'লে 3। এটাকে এতিয়া কিমান আছে 36, 30এ যদি আমি 36ক কাটো 36, 30 গুণ 30 নামিল কিমান 6 আৰু এইফালে বাকী থাকিল কিমান 30। এটাকে 6ৰে 30ক কেইবাৰ যায় 5 বাৰ। এটাকে আমি HCF কিমান পালোঁ 6। এটাকে HCF ইজুকেল আমি কিমান পাই গ'লোঁ 6। এটাকে অপশ্যন কোনটো ৰাইট হৈ যাব, অপশ্যন চি ইজ ৰাইট এনচাৰ 6। কুৱেশ্যন নাম্বাৰ 4 160, 720 আৰু 400ৰ HCF নিৰ্ণয় কৰা। এটাকে চাব আমি HCF কেনেকৈ নিৰ্ণয় কৰিম। 160, 720 আৰু কি দিয়া আছে 400। এতিয়া চাব আমি ইহঁতৰ যদি পাৰ্থক্য লওঁ, 720ৰ পৰা 160 গ'লে কিমান পাম আমি যদি 720ৰ পৰা 160 মাইনাছ কৰোঁ 0 6 5 আৰু 720ৰ পৰা যদি আমি 400 মাইনাছ কৰোঁ তেনেহ'লে কিমান পাম 320। এতিয়া আমি কি কৰিম, সৰুটোৰে ডাঙৰটোক হৰণ কৰিম। এনেকৈ চাব 5 6 0 320, 320 এগুণ 320, বাকী থাকিব কিমান ৰিমেইনিং 240। এনেকৈ আমি যেতিয়া 240ৰে কি কৰিম 320ক ডিভাইড কৰিম, 240 এগুণ 240, বাকী থাকিব কিমান 0, 12 বাৰ 4 গ'ল 8, 80। এতিয়া থাকিল চাব এইটো 80 আছে হয়নে, 80 এইফালে থাকিল কিমান 240। এনেকৈ 80ৰে 240ক কেইবাৰ যাব 3 বাৰ 240। এটাকে আমি লাষ্টৰ ৰিমেইনিং থাকিল কিমান 0, গতিকে HCF কিমান হৈ যাব 80। এটাকে অপশ্যন কোনটোত আছে 80, এটাকে অপশ্যন চি ইজ ৰাইট এনচাৰ। কুৱেশ্যন নাম্বাৰ 5 319, 435 আৰু 667ৰ HCF নিৰ্ণয় কৰা। এতিয়া চাব আমি ফাৰ্ষ্টে কি কৰিম 319ৰে 435ক ডিভাইড কৰিম 319। এটাকে চাব 319 এগুণ 319, ৰিমেইনিং থাকিব কিমান 116। তাৰপিছত 116ৰে আমি 319ক যদি কৰোঁ কেইবাৰ যাব, যদি আমি 2 দিওঁ 232, 116 দুগুণ 232, ৰিমেইনিং থাকিব কিমান 87। 116ক আমি এতিয়া কি কৰিম 87ৰে কেইবাৰ যাব, যদি এবাৰ কৰোঁ 87, ৰিমেইনিং থাকিব কিমান 29। এটাকে এতিয়া থাকিল চাব কিমান এইটো 87 আছে। এটাকে 87, 29এ 87ক কেইবাৰ যাব 3 বাৰ। এটাকে 29, 9 3 27, 3 6 7 8, 87। এটাকে আমি কিমান পালোঁ 29।
এতিয়া চাব 29 ৰে এটুকু ডিভাইড যাব লাগিব তেতিয়াহে আমি কি বুলি গম পাম 29 HCF বুলি গম পাম এটাকে চাব 6 6 7 ক যদি আমি 29 ৰে কৰো তেনেহলে 66 2 কৰিলে 9 দুগুণ 18 8 উকলিল 1 2 দুগুণ 4 5 58 7 নামিল 16 পৰা 8 গলে কিমান থাকিব 87 তাৰপিছত যদি আমি 29 ৰে 87 কেইবাৰ যাব তিনিবাৰ এটাকে 29 লগত 9 নিও 27 7 উকলিল 2 3 দুগুণ 6 7 8 87 কে 0 এটাকে ইয়াতো 29 ওলাইছে আৰু ইয়াতো 29 ওলাইছে গতিকে কি মানে ইয়াত মানে কি হৈছে চাওক 435 কো আমি 29 ৰে ডিভাইড কৰিছো আৰু 667 কো 29 ৰে ডিভাইড যায় গতিকে অপচন কোনটো ৰাইট হ'ব অপচন বি ইজ ৰাইট আনসাৰ কোৱেশ্চন নাম্বাৰ 6 এটা চাব কোৱেশ্চন নাম্বাৰ 6 ত কি বুলি কৈছে 15 20 25 আৰু 30 ৰ LCM আৰু HCF ৰ যোগফল নিৰ্ণয় কৰা আমি ফাৰ্স্টে কি উলিয়ালম LCM উলিয়াম এটাকে LCM চাব 15 20 25 আৰু কিহৰ 30 ৰ 5 ৰে যাব 5 3 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 এটাকে চাব 3 ৰে যাব 3 গুণ 3 3 দুগুণ 6 5 4 এটাকে 2 ৰে যাব 2 দুগুণ 4 2 গুণ 2 5 আৰু 1 নামি আহিব এটাকে আমি LCM কিমান পালো 5 3 গুণ 15 15 দুগুণ 30 30 দুগুণ 60 60 5 গুণ 300 এটা চাব আমাক কি উলিয়াব দিছে আৰু HCF যদি আমি চাও কি কি আছে 15 20 25 আৰু 30 ইহঁতৰ ডিফাৰেন্স হ'ব 15 আৰু 20 ৰ ডিফাৰেন্স কি 20 ৰ পৰা যদি 15 যায় 5 ইয়াৰ ডিফাৰেন্স হ'ব 25 ৰ পৰা 20 গলে 5 আৰু ইহঁতৰো ডিফাৰেন্স কি হ'ব 30 ৰ পৰা 25 গলে 5 এতিয়া চাব এটাকে যেহেতু গুটে কেটা ডিফাৰেন্স সেম হয় গতিকে HCF কি হৈ যাব 5 হ'ব কিন্তু আমি কেনেকৈ কৰিলো চাব এটা যাব 5 ৰে যদি আমি 5 ক ডিভাইড কৰো 5 গুণে 5 আমি HCF কিমান পালো 5 আৰু তেনেকৈ আমি এতিয়া চাব 5 ৰে এই 5 ক যদি কৰো এটা 5 গুণে 5 গতিকে HCF ইয়াতো 5 পালো এটাকে HCF কিমান হৈ যাব 5 এটাকে আমাক উলিয়াব দিছে কি LCM প্লাস HCF এটাকে আমি LCM কিমান পালো 300 প্লাস HCF কিমান পালো 5 এটাকে आंसर কি হৈ যাব 300 প্লাস 5 ইকুয়াল 305 এটাকে কোনটো অপচন ৰাইট হৈ যাব অপচন সি ইজ ৰাইট आंसर 305 क्वेश्चन नंबर 7 3 स्क्वायर into 5 स्क्वायर into 7 स्क्वायर into 11 और 3 स्क्वायर into 5 into 7 into 11 स्क्वायर আৰু ইমানৰ LCM নিৰ্ণয় কৰা ইয়া কৰাৰ নিয়মটো চাব একেবাৰে সহজ এটো আমি প্ৰথম লিখি ল'ব লাগিব 3 স্কুয়াৰ into 5 স্কুয়াৰ into 7 স্কুয়াৰ into 11 তাৰ পিছত কৈছে 3 স্কুয়াৰ into 5 into 7 into 11 স্কুয়াৰ তাৰ পিছত কৈছে আমাক 3 স্কুয়াৰ into 5 কিউব into 11 to the power 4 এটাকে আমাক উলিয়াব দিছে কি LCM এতিয়া চাব LCM উলোৱাৰ সবতকৈ সহজ নিয়মটো হৈছে আমি যাৰ পাৱাৰ বেছি হেতু লম এটাকে চাব 3 স্কয়াৰ সবৰে আছে গতিকে কি আহিব 3 স্কয়াৰ ইনটু ইয়াত চাব 5 স্কয়াৰ আছে ইয়াত 5 আছে আৰু ইয়াত 5 কিউব আছে গতিকে আমি কি কৰিম LCM ত যাৰ পাৱাৰ বেছি হেতু লম এনেকে আমি কি লম 5 কিউব ইনটু এটাকে চাব ইয়াত 7 স্কয়াৰ আছে আৰু ইয়াত 7 আছে গতিকে আমি কোনটো লম 7 স্কয়াৰ ইনটু ইয়াত আছে 11 ইয়াত আছে 11 স্কয়াৰ আৰু ইয়াত আছে 11 to the power 4 এটাকে ইয়াৰ পাৱাৰ কোনটো বেছি 11 to the power 4 এটাকে 11 পাৱাৰ 4 টো বেছি গতিকে LCM কি হৈ যাব 3 স্কয়াৰ ইনটু 5 স্কয়াৰ 5 কিউব ইনটু 7 স্কয়াৰ ইনটু 11 to the power 4 এটাকে অপচন কোনটো ৰাইট হ'ব অপচন ৰাইট হৈ যাব অপচন এ তো কিউব হ'ব অপচন এ ইজ ৰাইট आंसर Question number 8 এই কোৱেশ্চনটো কোৱেশ্চন নাম্বাৰ 7 ৰ লগত সেম হয় চাব 2 to the power 4 3 to the power 4 5 to the power 3 তাৰ পিছত দি আছে 2 স্কয়াৰ 3 to the power 6 into 5 to the power 5 into 7 to the power 2 এটা চাব ইয়াত 2 to the power 4 আছে ইয়াত স্কয়াৰ আছে গতিকে কি আহিব 2 to the power 4 আমি LCM ৰ ক্ষেত্ৰত সদায় পাৱাৰ বেছি থাকাটো লওঁ আৰু HCM ৰ ক্ষেত্ৰত কিন্তু উল্টা হৈ যাব HCF ত আমি কি কৰিব লাগিব যাৰ পাৱাৰ কম হেতু ল'ব লাগিব এটাকে 2 to the power 4 into ইয়াত আছে 6 ইয়াত আছে 4 গতিকে কোনটো আহিব 3 to the power 6 into ইয়াত 3 আছে ইয়াত 5 আছে গতিকে কোনটো আহিব 5 to the power 5 into লাষ্টত আছে কি 7 স্কয়াৰ এটাকে অপচন কোনটো ৰাইট হৈ যাব এটাকে চাব 2 to the power 4 আছে 2 to the power 3 to the power 6 এটাকে অপচন বি ইজ ৰাইট आंसर Question number 9 আমাক কি কৈছে চাব 3 divided by 8
9/20 আৰু 15/16 LCM নিৰ্ণয় কৰিব দিছে এটাকে চাব ইয়াত দুটা সূত্ৰ আছে যদি আমাক LCM উলিয়াব দিয়ে তেনেহলে আমি কি কৰিম এই ওপৰত লিখিম LCM তলত লিখিম HCF যদি আমাক কয় যে HCF উলিয়াব বুলি তেনেহলে আমি কি কৰিম ওপৰত লিখিম HCF আৰু তলত কি লিখিম LCM এটাকে আমাক উলিয়াব দিছে কি LCM গতিকে আমি কোনটো সূত্ৰ এপ্লাই কৰিম ফাৰ্ষ্টটো এটাকে চাব এটা চাব কি আছে আমাক LCM উলিয়াব দিছে গতিকে 3/8 9/20 আছে আৰু 15/16 আছে LCM ইজুগেল আমি কি কৰিম ওপৰত আমি প্ৰথম ওপৰৰ কেটা আমি কি LCM উলিয়াম এটাকে LCM চাব 3 9 আৰু 15 LCM কি হৈ যাব 3 * 3 3 3 * 9 3 5 * 15 এটাকে LCM হৈ যাব 5 3 * 15 15 3 কিমান 45 আৰু আমি তলৰ কেটা কি উলিয়াম HCF এটাকে HCM কেনেকৈ উলিয়াম চাব HCF উলাবলৈ প্ৰথম 8 ৰে আমি কি কৰিম 20 ক ডিভাইড কৰিম 20 আছে 8 দুগুণে 16 নামিল 4 4 দুগুণ 8 এটাকে HCF কিমান পালো 4 4 এটা 16 কিমান বাৰ যাব চাব 16 4 4 গুণ 16 এটাকে HCF কিমান পালো আমি 4 পালো গতিকে তলত কি আহিব 4 হৈ যাব এটাকে চাব এটাকে অপচন কোনটো এড হৈ যাব 45/4 কোড আছে অপচন A এটাকে অপচন A ইজ ৰাইট আনসাৰ Question number 10 এটাকে চাব 9/20 3/25 6/15 আৰু 12/5 ৰ HCF নিৰ্ণয় কৰা এতিয়া আমাক কি উলিয়াব দিছে HCF উলিয়াব দিছে মই HCF ৰ ক্ষেত্ৰত কি কৈছিলো HCF ইজুগেল ওপৰত হৈ যাব HCF আৰু তলত কি হ'ব LCM গতিকে আমি কি কৰিম ওপৰৰ কেটা HCF উলাম আৰু তলৰ কেটাৰ LCM উলাম গতিকে আমি ফাৰ্ষ্টে চাব HCF ইজুগেল ওপৰৰ কেটা HCF কিমান হৈ যাব 9 আছে 3 6 আৰু 12 এটাকে চাব 9 আৰু 3 ৰ পাৰ্থক্য যদি উলা আমি কিমান পাম 6 3 আৰু 6 ৰ পাৰ্থক্য পাম 6 3 6 আৰু 12 পাম 6 এটাকে আমি যদি 3 ৰে 6 কাটো দুবাৰ যাব 6 3 দুগুণে 6 আৰু 3 ৰে 6 কো কেইবাৰ যাব দুবাৰ যাব গতিকে আমি HCF কিমান পালো 3 ওপৰত HCF হৈ যাব 3 আৰু LCM চাব কিহৰ 10 25 15 আৰু 5 এটাকে 5 ৰে চাব 5 দুগুণে 10 5 5 গুণে 25 5 3 গুণে 15 5 গুণে 5 এটাকে চাব আমি LCM কিমান পাম 5 দুগুণে 10 10 5 গুণ 50 50 3 গুণ কিমান 150 এটাকে আমি কিমান পাইছিলো চাব HCF is equal কিমান পাইছিলো 3/150 এটাকে চাব 3 গুণে 3 3 0 3 5 গুণ 15 এটাকে কিমান পালো 1/50 এটাকে অপচন কোনটো এড হৈ যাব অপচন B is right answer 1/50 তো বন্ধুসকল আজিলৈ ইমানেই আছিল আৰু এইটো আপোনালোকক মই হোমৱৰ্ক কৰিবলৈ দিছো ইয়াৰ এনসাৰটো কি ওলাই কমেন্ট কৰিব আৰু যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক এটা কৰি দিব ধন্যবাদ